সায়েন্স চেপ্টাৰ 2 তাৰ অনুশীলনী প্ৰশ্ন বিষয়ে আজি আমি আলোচনা কৰিম। তাৰ 1 নম্বৰ প্ৰশ্নত আছে খালি ঠাই পূৰ কৰা। তাৰ এ নম্বৰত আছে মানুহৰ পাচনৰ প্ৰধান স্তৰবোৰ হ'ল নাইবা এনেকুৱাও থাকিব পাৰে মানুহৰ পুষ্টিৰ প্ৰধান স্তৰবোৰ হ'ল আমি কি লিখিম খাদ্য গ্ৰহণ, পাচন, শোষণ, পৰিমিশ্ৰণ আৰু মলত্যাগ। এইটো হ'ব ক নম্বৰৰ এনসাৰ। নম্বৰত আছে মানুহৰ দেহত থকা আটাইতকৈ ডাঙৰ গ্ৰন্থিটো হ'ল যকৃত। ইয়াৰ ফিল ইন দ্য ব্ল্যাঙ্কত কি হ'ব যকৃত হ'ব। পাকস্থলীয়ে হাইড্ৰক্লৰিক এচিড আৰু পাচক ৰস নিঃসৰণ কৰে যিয়ে খাদ্যৰ ওপৰত ক্ৰিয়া কৰে। এইটো হ'ব ঘ নম্বৰ এনসাৰ। ক্ষুদ্ৰান্তৰ ভিতৰৰ বেৰখনত বহুত আঙুলিৰ নিচিনা প্ৰবন্ধক থাকে যাক বিলাই বোলে। আৰু ঙ নম্বৰত হ'ব এমিবাই তাৰ খাদ্য ৰসদানিত পাচন কৰে। প্ৰশ্নটো আছে সঁচা মিছা চিনাক্ত কৰা। ইয়াৰ কোনটো সঁচা তাক সঁচা বুলি লিখিব লাগিব আৰু মিছাটোক মিছা বুলি লিখিব লাগিব। শ্বেতৰ হাৰত পাচন পাকস্থলীত আৰম্ভ হয়। শ্বেতৰ হাৰত পাচন পাকস্থলীত আৰম্ভ হয় এইটো হ'ল মিছা। খ নম্বৰত বিলাই লালটিৰ লগত খাদ্য মিলোৱাত সহায় কৰে এইটো সঁচা। বিলাই লালটিৰ লগত খাদ্য মিলোৱাত সহায় কৰে এইটো সঁচা। নম্বৰত আছে পিত্তাশয়ে অস্থায়ীভাৱে পিত্তৰস জমা কৰে এইটো সঁচা। পিত্তাশয়ে অস্থায়ীভাৱে পিত্তৰস জমা কৰে এইটো সঁচা। গ নম্বৰত আছে ৰোমস্থকে গিলি খোৱা ঘাঁহবোৰ মুখলৈ উলিয়াই আনি কিছু সময়ৰ বাবে চুবুৱাই থাকে এইটো সঁচা। তো ৰোমস্থকে গিলি খোৱা ঘাঁহবোৰ মুখলৈ উলিয়াই আনি কিছু সময়ৰ বাবে চুবুৱাই থাকে। তাৰমানে সিহঁতে খোৱাৰ পিছত মুখত লৈ উলিয়াই আনে আৰু অকণমান সময় চুবাই থাকে এইটো হ'ব সঁচা। 3 নম্বৰত আছে শুদ্ধ উত্তৰ বাছি উলিওৱা। এটা প্ৰশ্ন দিয়া আছে আৰু 4টা কৰি অপশ্যন দিয়া আছে। তাৰ যিটো শুদ্ধ সেইটো লিখিব লাগে। মই প্ৰশ্নটো দিছোঁ আৰু অপশ্যন 4টা দিয়া নাই। যিটো শুদ্ধ অপশ্যন সেইটোহে দি দিছোঁ। ক নম্বৰত আছে স্নেহ পদাৰ্থ সম্পূৰ্ণভাৱে হজম হয়। উত্তৰ হ'ব ক্ষুদ্ৰান্তত। তাৰমানে কি কৈছে প্ৰশ্নটো স্নেহ পদাৰ্থ সম্পূৰ্ণভাৱে হজম হয়। তাৰমানে ক'ত হজম হয় ক্ষুদ্ৰান্তত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 3। খ নম্বৰত আছে পাচন নোহোৱা আহাৰৰ পানীৰ প্ৰধানকৈ শোষণ হয়। ইয়াত 4টা অপশ্যন দিয়া আছে। যিটো শুদ্ধ উত্তৰ সেইটোৱে মই লিখিছোঁ। 4টা অপশ্যনৰ ভিতৰত ইয়াৰ 4 নম্বৰ অপশ্যনটো হ'ল শুদ্ধ বৃহদান্ত্ৰ। 4 নম্বৰ প্ৰশ্নটো আছে স্তম্ভ 1ত দিয়া বস্তুবোৰ স্তম্ভ 2ৰ লগত মিলোৱা। বাওঁপক্ষত আছে স্তম্ভ 1 আৰু সোঁপক্ষত আছে স্তম্ভ 2। খাদ্যৰ উপাদান আৰু পাচনৰ ফলাফল। এতিয়া কাৰ্বহাইড্ৰেট কাৰ লগত মিলিব কাৰ্বহাইড্ৰেট মিলিব চেনিৰ লগত আৰু প্ৰটিন মিলিব এমিনো এচিডৰ লগত আৰু স্নেহ পদাৰ্থ মিলিব ফেটি এচিড আৰু গ্লিচাৰল। 5 নম্বৰ প্ৰশ্নটো আছে বিলাই কি ক'ত পোৱা যায় আৰু ইয়াৰ কাৰ্য কি। তাৰমানে বিলাই কি বা বিলাই কাক বোলে, ইয়াক ক'ত পোৱা যায় আৰু ইয়াৰ কাৰ্য কি মানে ই কি কাম কৰে। ইয়াৰ এনসাৰটো হ'ব বিলাই হৈছে ক্ষুদ্ৰান্তৰ ভিতৰত বেৰখনত থকা আঙুলিৰ নিচিনা প্ৰবন্ধ। ই পাচন হোৱা খাদ্যৰ শোষণত সহায় কৰে আৰু ক্ষুদ্ৰান্তৰ পৃষ্ঠকালিৰ বৃদ্ধি কৰে। এইটো হ'ব ইয়াৰ এনসাৰ। মোৰ প্ৰশ্নটো আছে পিত্তৰস ক'ত উৎপন্ন হয়। ই খাদ্যৰ কোনটো উপাদান হজম কৰাত সহায় কৰে। তাৰমানে পিত্তৰস ক'ত উৎপন্ন হয় এই খাদ্যৰ কোনটো উপাদান হজম কৰাত সহায় কৰে। ইয়াৰ এনসাৰ হ'ব পিত্তৰস যকৃতত উৎপন্ন হয় আৰু ই চৰ্বিজাতীয় খাদ্য উপাদান হজম কৰাত সহায় কৰে। পিত্তৰস ক'ত উৎপন্ন হয় এইটো এটা প্ৰশ্ন হ'ব পাৰে তোমালোকৰ। পিত্তৰস ক'ত উৎপন্ন হয় যে পিত্তৰস যকৃতত উৎপন্ন হয় আৰু ই চৰ্বিজাতীয় খাদ্য উৎপাদন হজম কৰাত সহায় কৰে। 7 নম্বৰ প্ৰশ্নটো টাইপিং মিষ্টেক আছে। এইটো ৰোমেণ্টিক আছে। এইটো ৰোমস্থক হ'ব লাগিছিলে। ৰোমস্থক প্ৰাণীয়ে হজম কৰিব পৰা অথচ মানুহে হজম কৰিব নোৱাৰা খাদ্যবিধৰ নাম লিখা। হজম কৰিব নোৱাৰা কাৰণ কি। তাৰমানে কি কৈছে ৰোমস্থক প্ৰাণীয়ে হজম কৰিব পাৰে কিন্তু মানুহে হজম কৰিব নোৱাৰে এই খাদ্যবিধৰ নাম কি আৰু হজম কৰিব নোৱাৰা কাৰণটো কি আমাৰ লিখি। ইয়াৰ এনসাৰটো হ'ব চেলুলোজ নামৰ কাৰ্বহাইড্ৰেট। ৰুমিনেট প্ৰাণীৰ পাচনতন্ত্ৰত চেলুলোজ হজম কৰাত সহায় কৰা বিশেষ বেক্টেৰিয়া থাকে যি মানুহৰ দেহত নাথাকে। মোৰ প্ৰশ্নটো আছে আমি কিয় গ্লুকোজৰ পৰা ততালিকে শক্তি পাওঁ। নাইবা এনেকুৱা আহিব পাৰে প্ৰশ্নটো আমি গ্লুকোজৰ পৰা তাৎক্ষণিক শক্তি কিয় পাওঁ। ইয়াৰ এনসাৰটো হ'ব গ্লুকোজ সহজে হজম হৈ ৰক্তত শোষিত হয়। গ্লুকোজ কি কৰে সোনকালে হজম হয় যাৰ ফলত ই দ্ৰুত শক্তি প্ৰদান কৰে। হজম হোৱাৰ পিছতহে শক্তি প্ৰদান কৰে।
প্ৰশ্নটো আছে তলত দিয়াবোৰ খাদ্যনলীৰ কোনটো অংশৰ লগত জড়িত নাইবা এনেকুৱা আহিব পাৰে প্ৰশ্নটো তলত দিয়া কাৰ্যবোৰ খাদ্যনলীৰ কোন অংশৰ লগত জড়িত খাদ্যৰ শোষণ কাৰ লগত জড়িত ক্ষুদ্ৰান্ত খাদ্যৰ চৰ্বণ কাৰ লগত জড়িত মুখগহ্বৰ বেক্টেৰিয়া ধ্বংস পাকস্থলী খাদ্যৰ পূৰ্ণ পাচন ক্ষুদ্ৰান্ত মল নিৰ্মাণ বৃহদান্ত্ৰ এইটো হ'ব 9 নম্বৰৰ এনসাৰ 10 নম্বৰ প্ৰশ্নটো আছে এমিবা আৰু মানুহৰ পুষ্টিৰ মাজত থকা এটাকৈ সদৃশ্য আৰু পাৰ্থক্য লিখা নাইবা প্ৰশ্নটো এনেকুৱা আহিব পাৰে মানুহ আৰু এমিবাৰ পুষ্টিৰ এটাকৈ মিল আৰু এটাকৈ অমিল দেখুৱা ইয়াৰ এনসাৰটো হ'ব মিলটো আমি কি লিখিম মানে কি মিল আছে উভয়ে পাচক ৰসৰ সহায়ত খাদ্য হজম কৰে আৰু অমিলটো কি আছে এমিবাই খাদ্য কীটপতৰ দৰে আৱৰি লয় কিন্তু মানুহে মুখেৰে খাদ্য গ্ৰহণ কৰে এটো হ'ব 10 নম্বৰ প্ৰশ্নটো আছে স্তম্ভ 1ৰ বিষয়বোৰৰ লগত স্তম্ভ 2ৰ উপযুক্ত বিষয়বোৰ মিলোৱা তাৰমানে স্তম্ভ 1ৰ লগত স্তম্ভ 2 মিলাব লাগে বাওপক্ষত আছে স্তম্ভ 1 সোঁপক্ষত আছে স্তম্ভ 2 এটা আমি কেনেকৈ মিলাম এক নম্বৰত আছে লালতি গ্ৰন্থি এটো কি হ'ব লালতি নিঃসৰণ সহ এটো মই ইয়াত মিলাই দিছো তোমালোকে চাই লবা তাৰ পিছত বি নম্বৰত আছে পাকস্থলীটো কাৰ লগত মিলিব এসিড বাহিৰ কৰে পাকস্থলীয়ে কি কৰে এসিড বাহিৰ কৰে যকৃত কি কৰে পিত্তৰক নিঃসৰণ হয় যকৃতত কি হয় পিত্তৰক নিঃসৰণ হয় তাৰ পিছত মলায়ক মানে কি হ'ব পাচন নোহোৱা খাদ্যৰ সঞ্চয় তাৰ পিছত ক্ষুদ্ৰান্ত হল পাচন সম্পূৰ্ণ হয় ক্ষুদ্ৰান্তত কি হয় পাচন সম্পূৰ্ণ হয় আৰু বৃহদান্ত্ৰত কি হয় পানীৰ শোষণ হয় এটো হল 11 নম্বৰৰ এনসাৰ